ওম নমঃ শিবায় হর হর মহাদেব। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। আজি এই পবিত্ৰ সোমবাৰ দিনটোত মহাদেৱৰ ওচৰৰ পৰা অৰ্থাৎ শিৱলিং শুদ্ধেশ্বৰ বাবাৰ ওচৰৰ পৰা প্ৰণিপাত জনাই সকলোকে ভক্তি ভৰা সেৱা জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। শিৱলিংৰ পৰিৱেশ আজি সোমবাৰ। বন্ধুসকল যদি ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তলতে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিব। মোৰ অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, পবিত্ৰ শাওণ মাহৰ সকলোকে ভক্তি ভৰা সেৱা জনাইছোঁ। মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মোৰ এই প্ৰিয় বন্ধু বান্ধৱীসকলৰ সকলোৱে যেন ভাল হওক, দুখ অমংগলবিলাক জীৱনৰ পৰা নাইকিয়া হওক, ভাল সংস্কাৰ সংস্কৃতি লৈ পেলাই জীৱনটো গঢ়লৈ উঠক, তাৰে কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যথেষ্ট মৰম দিছে, আপোনালোকৰ মৰমৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। তাকে মহাদেৱৰ ওচৰত প্ৰণিপাত জনাই সকলোৱে যেন ভাল হওক তাৰে প্ৰাৰ্থনা কৰিছোঁ। হৰ হৰ মহাদেৱ শংকৰ কৈলাশপতি নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ। অভিভূত হৈ গৈছোঁ পৰিৱেশটো দেখি পেলাই, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, কল্পনাও কৰিব নোৱাৰি। অগণন ভক্তৰ পদাপনে গোটেই পৰিৱেশটো জীপাল কৰি ৰাখিছে। হৰ হৰ মহাদেৱ এমন ধনীৰামজী মন্দিৰ। এয়া হৈছে সেই পুৱা ভাগৰ দৃশ্য বন্ধুসকল। এই পুৱা ভাগৰ দৃশ্যটো প্ৰকৃতিয়ে কিমান বিনন্দীয়া কৰি ৰাখিছে চাওকচোন, আৰু তাতে অলপ অলপ কুঁৱলীও পৰি আছে। অৰুণাচলৰ এই পাহাৰবিলাকে বাৰুকৈয়ে মনটোক ৰিঙিয়াই মাতে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বিলীন হৈ পেলাই নিজেই অভিভূত হৈ পৰোঁ। কৈলাশ শিৱলৈ পৰিণত হৈছে এতিয়া শিৱলিং। হৰ হৰ মহাদেৱ। এয়া হৈছে ৰাতিৰ দৃশ্য। কুঁৱলীয়ে আৱৰি ধৰা অগণন ভক্তৰ পদাৰ্পণেৰে কৈলাশ শিৱলৈ পৰিণত হোৱা শিৱলিং শুদ্ধেশ্বৰ বাবা। মোৰ অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি শুদ্ধেশ্বৰ বাবাক দৰ্শন কৰিব বিচাৰে, অৰুণাচল প্ৰদেশৰ জিৰত এই ভাগ মন্দিৰ আছে। শুদ্ধেশ্বৰ বাবা শিৱলিং বুলি মাৰিলেই সকলোখিনি তথ্য, গুগল মেপ ব্যৱহাৰ কৰিলেই সকলোখিনি তথ্য আপোনালোকে ভালকৈ পাব। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই মন্দিৰ ভাগলৈ দৰ্শন কৰিবলৈ আহিব বিচাৰে, তেতিয়াহ'লে লগত পাছখন লৈ আহিব। পাছখন আপোনালোকে অনলাইন যোগে বনাবও পাৰে, নহ'লে ইয়াতে গেটৰ ওচৰত কাৰ্যালয় থাকে, তাত যোগাযোগ কৰি আপোনালোকে পাছখন বনাব পাৰে। চাওকচোন কি সুন্দৰ পৰিৱেশ। আমাৰ নিচেই কাষতে লাগি থকা অৰুণাচল প্ৰদেশত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বহুতো মন্দিৰ আছে। এনেকুৱা নিভাঁজ প্ৰকৃতিৰ পৰিৱেশৰ মাজত যদি বন্ধুসকল বিলীন হ'ব বিচাৰে, পাছখন বনাওক আৰু লগালগ অৰুণাচল আহক। এয়াই আছিল মোৰ টিকলামণি ভিডিঅ'। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।